তিনিদিনীয়া কাৰ্যসূচীৰে চলংকিৰি ক্ষেত্ৰত আয়োজন কৰা হৈছে কইনা-কন্দা শিলনাট মহোৎসৱ 2026। 30 জানুৱাৰীৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে চলংকিৰি ক্ষেত্ৰত আয়োজন কৰা হৈছে কইনা-কন্দা শিলনাট মহোৎসৱ 2026। প্ৰথম দিনাৰ কাৰ্যসূচীত পুৱা পতাকা উত্তোলনেৰে আৰম্ভ কৰা কাৰ্যসূচী আৰু বন্তি প্ৰজ্বলন কাৰ্যসূচীত উপস্থিত থাকে মৰিগাঁও জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া আৰু চলংকিৰি মুখ্য উপদেষ্টা বাবুল বৰাৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি আৰু অভিনেতা-অভিনেত্ৰীসকল। তাৰ পিছত আনুষ্ঠানিকভাৱে নাট্যমঞ্চ মুকলি কৰে মৰিগাঁও জিলাৰ অতিৰিক্ত আয়ুক্ত অনসূয়া শৰ্মা। প্ৰকৃতিৰ বিনন্দীয়া চিৰসেউজীয়া মৰিগাঁও জিলাৰ গলচেপাৰ পাহাৰৰ শিলৰ মাজত মুকলিকৈ শিল বাঁহ বেতেৰে নিৰ্মাণ কৰা অস্থায়ী মঞ্চত নাট পৰিৱেশন কৰি মৰিগাঁওবাসী ৰাইজৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে প্ৰথম দিনা কাৰ্যসূচীত দুখনকৈ নাট অনুষ্ঠিত কৰে। নাটকেইখন ক্ৰমে ভাগ শেষ আৰু দেওলগা মাছ। আমি কাৰ্যসূচী আৰম্ভ হৈছে পুৱাৰ পৰা পতাকা উত্তোলন, তাৰপিছত আমাৰ দ্বাৰ উন্মোচন কৰিলে মৰিগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া সন্মানীয় অনন্ত গগৈ ছাৰে। তেখেতে আহি ইয়াত দ্বাৰ উন্মোচন কৰাৰ লগে লগে আজি আচলতে আমাৰ কাৰ্যসূচী মুকলি হ'ল। তিনিদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া প্ৰাকৃতিকভাৱে ছাৰে কৈছে প্ৰাকৃতিকভাৱে নিৰ্মিত মঞ্চ প্ৰেক্ষাগৃহ, প্ৰাকৃতিকভাবে দিনৰ পোহৰতে কোনো পোহৰৰ সহায় নোলোৱাকৈ দিনৰ পোহৰতে প্ৰতিদিনে 1:30 বজাকৈ নাট আৰম্ভ হ'ব। 1:30 বজাৰ পৰা 4:30, 5টা বজাৰ ভিতৰত আমি নাট সামৰি মাৰিম। প্ৰতিদিনে দুখন নাটক হ'ব। আৰু ইতিমধ্যে আজি দেখিছে যে ভাগ শেষ যিখন আমাৰ প্ৰথমখন নাটক আৰম্ভ হ'ব 1:30 বজাৰ লগে লগে, আৰু দেওলগা মাছ ইতিমধ্যে তেখেতসকল আহি আমাৰ মাজত উপস্থিত হৈছে। দ্বিতীয়খন নাটক 3 বজাৰ লগে লগে আৰম্ভ হ'ব। ইয়াৰ দ্বিতীয় দিনা জীৱশ্ৰেষ্ঠ যিখন নাটক, সেইখন জাগিৰোড মহাবিদ্যালয়ৰ যিটো বিভাগ, তেওঁলোকৰ এক্টিং বিভাগ আছে, তেওঁলোকে কৰিব। আৰু পিছৰখন পদ্মপ্ৰিয়া পাকিজা বেগম সকলো প্ৰখ্যাত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী প্ৰখ্যাত অভিনেত্ৰী, তেখেতৰ নিজৰ পৰিচালনা অভিনয়েৰে যিখন পদ্মপ্ৰিয়া নাটক দ্বিতীয়খন নাটক অহা কাইলৈ। আৰু তৃতীয় তথা শেষ দিনৰ যিখন নাটক থাকিব অহা দেওবাৰে প্ৰথমখন যোগ্য ভোগ্য বসুন্ধৰা, এইখনো আমাৰ বিশ্বজিৎ ডেকা সকলোৱে জানে এগৰাকী প্ৰথিতযশা পৰিচালক নাট্যকাৰ। তেখেত আমাৰ মঙলদৈৰ পৰা যিটো জেংৰাই নাট্যগোষ্ঠী প্ৰখ্যাত নাট্যগোষ্ঠী তেখেতসকল। আৰু দ্বিতীয়খন নাটক ছাতিৰ মাক আৰু হাই চেণ্ডেলৰ ফিটা, এইখন এখন অতি গুৰুত্বপূৰ্ণ নাটক আৰু বিভিন্ন সময়ত মঞ্চত তেখেতসকলে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। নৱজ্যোতি বৰাৰ পৰিচালনাৰে জ্যোতিশিল্প নগাঁও তেখেতসকলে পৰিচালনা কৰিব। গতিকে আমি ভাবোঁ যে যোৱা বছৰ আমি 6খন নাটক কৰিছিলোঁ আৰু ইয়াতে লোকে লোকাৰণ্য হৈ পৰিছিলে। আমাৰ কোনো মাইক যোগে আমি প্ৰচাৰ চলোৱা নহয়, প্ৰাকৃতিকভাৱে আমি ৰাইজক নিমন্ত্ৰণ জনাওঁ, আমন্ত্ৰণ জনাওঁ আৰু খুব আন্তৰিকতাপূৰ্ণভাৱে ইয়াত আমি সহ অৱস্থান কৰোঁ। যোৱাবেলি নাটকৰ যিটো অভিজ্ঞতা তাৰ পৰা অনুভৱ কৰিছোঁ যে যিসকল দৰ্শক এবাৰ ইয়ালৈ আহিল তেখেতসকলে ভূয়সী প্ৰশংসা কৰিছে। আৰু যোৱাবাৰ আমাৰ শিল্পীৰ পৰা সাংস্কৃতিক কৰ্মীৰ পৰা আৰম্ভ কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ যিগৰাকী বলিউডৰ যিগৰাকী প্ৰযোজক পৰিচালক অভিনেতা চিত্ৰশিল্পী, তেখেতক জানে আপোনালোকে, ৰাজেন ৰাজখোৱা, তেখেত আহি উপস্থিত হৈছিলে। আৰু আমি এই আজিৰ যিটো নাটকৰ অনুভৱ আজিৰ দিনটোৰ পৰা আৰম্ভ হ'ব, মই ভাবোঁ মৰিগাঁও জিলাখনৰ কাৰণে এটা নতুন চিন্তা আৰু চেতনাৰ এই আমদানি হৈছে আৰু এই অনাগত দিনত অব্যাহত থাকিব। আৰু আমি আশা কৰিম আপোনালোকৰ জৰিয়তে সকলো দৰ্শকক আহ্বান জনাইছোঁ। কৈছোঁ মাইক যোগে আমি ৰাজহুৱাকৈ খুব প্ৰচাৰ কৰা নাই, সীমিত স্থানত 300 দৰ্শকে বহিব পৰা। আৰু আমাক যোৱা বছৰ শিলৰ ওপৰতো দৰ্শকে অৱস্থান কৰি আমাক যি উৎসাহ জনালে, তাৰ কাৰণে পুনৰবাৰ আপোনালোকৰ জৰিয়তে আপোনালোকৰ মাধ্যমৰ জৰিয়তে সকলোকে মনৰ আহ্বান জনালোঁ। আহক, আজি 1:30 বজাৰ পৰা নাটক আৰম্ভ হ'ব। প্ৰত্যেক দিনে দুখন 3 দিনে আপোনালোকে নাটক উপভোগ কৰক। ধন্যবাদ। আজি এই গলচপা অঞ্চলৰ আমাৰ চলংকিৰি গোষ্ঠীয়ে যি কন্যা-কন্দা নাট মহোৎসৱৰ দ্বিতীয় বৰ্ষ আৰু আজি প্ৰথমখন নাট এতিয়া অনুষ্ঠিত হ'ব আৰু অলৰেডি মঞ্চ উদ্বোধন হৈ গৈছে। আৰু এই নাট মহোৎসৱৰ বিশেষত্ব এইটোৱেই যে মৰিগাঁৱৰ এটা মনোৰম প্ৰাকৃতিক সৌন্দৰ্যৰ ভৰা পৰিৱেশৰ মাজত মানে এটা গোটেই পাহাৰ অঞ্চলত এটা আমাৰ মানে এই নাট মহোৎসৱ হৈছে আৰু খুব সুন্দৰ পৰিৱেশ। ইয়ালে মানে খুব প্ৰস্পেক্ট আছে, টুৰিজিমেই হওক বা ইয়াত যোনটো মানে কালচাৰেল এতিয়া ইভেণ্টখিনি হ'ব, নাটকখিনি হ'ব, ইয়াত এই লোকেল পাৰ্টিচিপেশ্যনৰ লগতে বিভিন্ন অঞ্চলৰ পৰা আহিছে, গুৱাহাটীৰ পৰাও আহিছে আৰু যোৱা বছৰো বাহিৰৰ পৰাও আহিছিলে জানিব পৰাত। গতিকে মৰিগাঁৱৰ নিচিনা জেগাত এনেকুৱা এটা ইমান সুন্দৰ পৰিৱেশ আছে আৰু বহুত সম্ভাৱনা আছে এই হেৰিৰ পৰা। আমি আশা কৰোঁ অনাগত দিনত এনেধৰণৰ নাট মহোৎসৱ আৰু মানে এটা ৰেগুলাৰ টুৰিষ্ট স্পট হিচাপে এই জেগাখিনি চিনাক্তীকৰণ হ'ব আৰু মানে বহুত সম্ভাৱনীয় এতিয়া আছে। আৰু আপোনালোকে দেখাব পাৰে ইয়াৰ যোনটো প্ৰাকৃতিক সৌন্দৰ্য, আমি নিজে আহি খুব আপ্লুত হৈছোঁ। ধন্যবাদ। নিউজ ডেস্ক ৰিপৰ্ট, N24 আছাম।